وَلَقَدْ جَاءَكُم مُوسَى بِالْبَيِّنَاتِ ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِن بَعْدِهِ وَأَنتُمْ ظَالِمُونَ নিশ্চয় তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ সহকাৰে মুছা আলাইহিস সালাম আহিছিল। তাৰ পিছতো তোমালোকে তেওঁৰ অনুপস্থিতিত তামৰীটোক উপাস্য ৰূপে গ্ৰহণ কৰিছিলা। বাস্তৱিকতাই তোমালোক হৈছে জালিম। وَإِذْ أَخَذْنَا مِيثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّورَ خُذُوا مَا آتَيْنَاكُمْ بِقُوَّةٍ وَاسْمَعُوا আৰু স্মৰণ কৰা যেতিয়া আমি তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলো আৰু তুৰ পৰ্বতক তোমালোকৰ ওপৰত উত্তোলন কৰিছিলো আৰু কৈছিলো আমি যি প্ৰদান কৰিলো সেয়া দৃঢ়ভাৱে গ্ৰহণ কৰা আৰু মনোযোগ সহকাৰে শুনা। সিহঁতে কৈছিল আমি শুনিলো। قالوا سمعنا وعصينا وأشربوا في قلوبهم العجل بكفرهم قل بئس ما يأمركم به إيمانكم إن كنتم مؤمنين আৰু অমান্য কৰিলো আৰু কুফৰি কৰাৰ কাৰণে সিহঁতৰ অন্তৰত দামৰ প্ৰীতি সোমাই দিয়া হৈছিল। কোৱা যদি তোমালোক মুমিন তেন্তে তোমালোকৰ ইমানে তোমালোকক যি নিৰ্দেশ দিয়ে সেয়া কিমান যে নিকৃষ্ট। قل إن كانت لكم الدار الآخرة عند الله خالصة من دون الناس فتمنوا الموت إن كنتم صادقين কোৱা অন্যান্য মানুহৰ বাহিৰে আল্লাহৰ ওচৰত যদি আখিৰাতৰ বাসস্থান কেৱল তোমালোকৰ বাবে নিৰ্দিষ্ট হয় তেন্তে তোমালোকে মৃত্যু কামনা কৰা যদি তোমালোকে সত্যবাদী হোৱা। ولن يتمنوه أبدا بما قدمت أيديهم والله عليم بالظالمين কিন্তু সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কেতিয়াও এয়া কামনা নকৰিব আৰু আল্লাহ জালিমসকলৰ বিষয়ে সম্যক জ্ঞানী। ولتجدنهم أحرص الناس على حياة ومن الذين أشركوا يود أحدهم لو يعمر 1000 سنة وما هو بمزحزحه من العذاب أن يعمر আৰু তুমি নিশ্চয় সিহঁতক জীৱনৰ প্ৰতি আন লোকতকৈ বেছি লোভী দেখিবলৈ পাবা, আনকি মুশ্ৰিকসকলতকৈও বেছি। সিহঁতৰ প্ৰত্যেকেই আশা কৰে যে যদি 1000 বছৰ আয়ু দিয়া হ'লহেঁতেন অথচ দীৰ্ঘায়ু তাক শাস্তিৰ পৰা নিষ্কৃতি দিব নোৱাৰিব। والله بصير بما يعملون সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা। قل من كان عدوا لجبريل فإنه نزله على قلبك بإذن الله مصدقا لما بين يديه وهدى وبشرى للمؤمنين কোৱা যে জিবৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব এই কাৰণে যে তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰাণ অৱতীৰ্ণ কৰিছে যিখন পূৰ্বৱৰ্তী গ্ৰন্থৰ সমৰ্থনকাৰী আৰু যিখন মুমিনসকলৰ বাবে পথ প্ৰদৰ্শক আৰু শুভ সংবাদ। من كان عدوا لله وملائكته ورسله وجبريل وميكال فإن الله عدو للكافرين আল্লাহ তেওঁৰ ফেৰিস্তাসকল তেওঁৰ ৰাছুলসকল জিবৰিল আৰু মিকাইলৰ সৈতে যিয়ে শত্ৰুতা পোষণ কৰিব তেন্তে জানি থোৱা নিশ্চয় আল্লাহ কাফিৰসকলৰ শত্ৰু। ولقد أنزلنا إليك آيات بينات وما يكفر بها إلا الفاسقون আৰু নিশ্চয় আমি তোমাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো, ফাছিকসকলৰ বাহিৰে আন কোনোৱে ইয়াক অস্বীকাৰ নকৰে। أَوَكُلَّمَا عَاهَدُوا عَهْدًا نَبَذَهُ فَرِيقٌ مِّنْهُمْ بَلْ أَكْثَرُهُمْ لَا يُؤْمِنُونَ এয়া সঁচা নহয় জানো যেতিয়াই সিহঁতে কোনো অংগীকাৰ কৰিছে তেতিয়াই সিহঁতৰ কোনো এটা দলে ইয়াক দলিয়াই দিছে
বৰং সিহঁতৰ অধিকাংশই বিশ্বাস নকৰে ولما جاءهم رسول من عند الله مصدق لما معهم نبذ فريق من الذين أوتوا الكتاب كتاب الله وراء ظهورهم كأنهم لا يعلمون আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ এজন ৰাসূল আহিল সিহঁতৰ ওচৰত যি আছে তাক সমৰ্থনকাৰী হিচাপে তেতিয়া কিতাপীসকলৰ এটা দলে আল্লাহৰ কিতাপক পিছফালে দলিয়াই দিলে যেনিবা সিহঁতে একোৱেই নাজানে واتبعوا ما تتلو الشياطين على ملك سليمان وما كفر سليمان ولكن الشياطين كفروا يعلمون الناس السحر আৰু সুলেইমানৰ ৰাজত্বত শয়তানবিলাকে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু সুলেইমানে কেতিয়াও কুফৰি কৰা নাছিল বৰং শয়তানেহে কুফৰি কৰিছিল يعلمون الناس السحر وما أنزل على الملكين ببابل هاروت وماروت সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু সেই বিষয়ে শিক্ষা দিছিল যেটো বাবিল চহৰত হাৰুত আৰু মাৰুত ফেৰেশতাৰ ওপৰত অৱতীৰ্ণ হৈছিল وما يعلمان من أحد حتى يقولا إنما نحن فتنة فلا تكفر فيتعلمون منهما ما يفرقون به بين المرء وزوجه তেওঁলোক উভয়ে এই কথা নোকোৱালৈকে কাকো শিক্ষা দিয়া নাছিল যে আমি কেৱল এটা পৰীক্ষাহে সেয়ে তুমি কুফৰি নকৰিবা ইয়াৰ পিছতো সিহঁতে ফেৰেশতাৰ পৰা এনেকুৱা যাদু শিকি লৈছিল যেটোৰ দ্বাৰা সিহঁতে স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল وما هم بضارين به من أحد إلا بإذن الله ويتعلمون ما يضرهم ولا ينفعهم অথচ সিহঁতে আল্লাহৰ অনুমতি অবিহনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যেটো সিহঁতক ক্ষতি কৰিছিল কোনো উপকাৰ কৰা নাছিল ولقد علموا لمن اشتراه ما له في الآخرة من خلاق ولبئس ما شروا به أنفسهم لو كانوا يعلمون আৰু সিহঁতে নিশ্চিতভাৱে জানে যে যিয়ে ইয়াক ক্ৰয় কৰে অৰ্থাৎ যিয়ে যাদুৰ আশ্ৰয় লয় তাৰ বাবে আখিৰাতত কোনো অংশ নাই যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰি আছে সেয়া কিমান যে নিকৃষ্ট যদি সিহঁত জানিলেহেঁতেন ولو أنهم آمنوا واتقوا لمثوبة من عند الله خير لو كانوا يعلمون আৰু যদি সিহঁত ইমান আনিলেহেঁতেন আৰু তাকো অৱলম্বন কৰিলেহেঁতেন তেন্তে আল্লাহৰ তৰফৰ পৰা পাবলগীয়া সোৱাব নিশ্চিতভাৱে সিহঁতৰ বাবে অধিক কল্যাণকৰ হ'লহেঁতেন এই কথা যদি সিহঁত জানিলেহেঁতেন يا أيها الذين آمنوا لا تقولوا راعنا وقولوا انظرنا واسمعوا وللكافرين عذاب أليم হে ইমানদাৰসকল তোমালোকে ৰাইনা বুলি নকবা বৰং উনজুৰনা বুলি কোৱা আৰু শুনা আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি ما يود الذين كفروا من أهل الكتاب ولا المشركين أن ينزل عليكم من خير من ربكم কিতাপীসকলৰ মাজৰ যিসকলে কুফৰি কৰিছে সিহঁত আৰু মুশ্ৰিকসকলে এইটো নিবিচাৰে যে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওপৰত কল্যাণ অৱতীৰ্ণ হওক والله يختص برحمته من يشاء والله ذو الفضل العظيم অথচ আল্লাহে যাক ইচ্ছা কৰে নিজ ৰহমতৰ দ্বাৰা বিকশিত কৰে আৰু আল্লাহ মহা অনুগ্ৰহদাতা